নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত আমি ৰিজনিঙৰ এটা মোষ্ট ইণ্টাৰেষ্টিং টপিক ভেন ডায়াগ্ৰামৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এই টপিকটো আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 বা গ্ৰেড 4 যিকোনো পৰীক্ষাৰ বাবে অতিকৈ এটা গুৰুত্বপূৰ্ণ টপিক হ'ব পাৰে আৰু বহু মেক্সিমাম ষ্টুডেণ্ট এই টপিকটোৰ পৰা প্ৰশ্নবিলাক থৈ আহে বা ভুলকৈ কৰি থৈ আহে। তো আপোনালোকক সিম্পল ট্ৰিক্স কিছুমান বুজাই দিম কেনেকৈ আপোনালোকে এই কুৱেশ্যনবিলাক সলভ কৰিব বা এই ৰিজনিঙৰ কুৱেশ্যনসমূহ কৰি থৈ আহিব পাৰিব। তো বলক দেৰি নকৰাকৈ কুৱেশ্যনসমূহ ডিছকাছ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চাওক, আইডেণ্টিফাই দ্য ডায়াগ্ৰাম that best represent the relationship among classes given below mammals, dog and bat। তলত দিয়া শ্ৰেণীসমূহৰ মাজৰ সম্পৰ্কক সৰ্বোত্তমভাৱে প্ৰতিনিধিত্ব কৰা ডায়াগ্ৰামটো চিনাক্ত কৰিব কৈছে। আৰু আমাক কি দিয়া আছে, স্তন্যপায়ী, কুকুৰ আৰু বাদুলি। এতিয়া চাব, ভেন ডায়াগ্ৰামৰ যেতিয়া আপোনালোকে এনেধৰণৰ প্ৰশ্নবিলাক কৰিব, আপোনালোকক যিকেইটা বস্তু দিয়া থাকিব সেই বস্তুকেইটা আপোনালোকে ভালকৈ চাব লাগিব, তাৰ মাজত কেনেধৰণে সম্পৰ্ক আমি উলিয়াব পাৰিম। তো ইয়াতে যদি আমি চাওঁ, স্তন্যপায়ী দিয়া আছে, কুকুৰ দিয়া আছে আৰু বাদুলি দিয়া আছে। তো এইকেইটাৰ মাজত সম্পৰ্ক যদি আমি বাচিবলৈ যাওঁ, তো কেনেকৈ আমি এই সম্পৰ্কটো বাচিব পাৰিম। তো প্ৰথমতে যিটো ৱৰ্ড দিছে স্তন্যপায়ী, স্তন্যপায়ী মানে কি, যিবোৰ জীৱই মাকৰ গাখীৰ খাই জীয়াই থাকে। স্তন্যপায়ী মানে কি, যিবোৰ জীৱই মাকৰ গাখীৰ খাই জীয়াই থাকে। তো আমি চাওঁ যে কুকুৰটো স্তন্যপায়ী হয় নে নহয়। তো যদি আমি চাওঁ, স্তন্যপায়ী জীৱ হয় কুকুৰ। আৰু ইফালে যদি আমি চাওঁ বাদুলিটো কি হয়, বাদুলিটো এক প্ৰকাৰৰ কি হয়, স্তন্যপায়ী জীৱ হয়। তো ইয়াৰ আমাৰ যদি চিত্ৰটো আমি বনাবলৈ যাওঁ কি হ'ব চাওক, স্তন্যপায়ীটো ডাঙৰকৈ আমি আঁকিম আৰু তাৰ ভিতৰতে কি ভৰাম, কুকুৰটোকো ভৰাই দিম। চাওক, কাৰণ কুকুৰটো এক প্ৰকাৰৰ স্তন্যপায়ী প্ৰাণী হয়। আৰু তাৰ ভিতৰত কি ভৰাই দিম, বাদুলিটোকো ভৰাই দিম, কাৰণ বাদুলিটো এক প্ৰকাৰৰ স্তন্যপায়ী প্ৰাণী হয়। কিন্তু কুকুৰ আৰু বাদুলি দুইটা বেলেগ বেলেগ জীৱৰ কাৰণে আমি ভিতৰত সেইকেইটাক কি কৰিছোঁ, এক্সট্ৰাকৈ ৰাখিছোঁ। তো এই চিত্ৰটো হৈ যাব এই কুৱেশ্যনটোৰ বাবে সঠিক ডায়াগ্ৰাম। তো চাওক, এইটো কোনটো অপশ্যনত আছে, অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ। অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ। তো বন্ধুসকল, এতিয়া আমি আপোনালোকৰ বাবে নেক্সট কুৱেশ্যনটো ৰাখিছোঁ। নেক্সট কুৱেশ্যনটো চাই আপোনালোকে কৰিব পাৰিব কেনেধৰণে কৰিব লাগিব। হুইচ ওৱান অফ দ্য ফলোয়িং ফিগাৰ ৰিপ্ৰেজেণ্টছ দ্য ৰিলেশ্যনশ্বিপ এমং পলিটিচিয়ানছ, কণ্ট্ৰেক্টৰ্ছ এণ্ড কেণ্ডেলছ। তলৰ কোনটো চিহ্নই ৰাজনীতিবিদ, ঠিকাদাৰ আৰু মমবাতিৰ মাজৰ সম্পৰ্কক প্ৰতিনিধিত্ব কৰে। তো ইয়াতে আমাক কি কি দিয়া আছে সেইটো আপোনালোকে চাই লওক। প্ৰথমতে আছে ৰাজনীতিবিদ, তাৰপিছত আছে ঠিকাদাৰ, তাৰপিছত আছে মমবাতি। এতিয়া আমি যদি চাওঁ ৰাজনীতিবিদ আৰু ঠিকাদাৰৰ মাজত কিবা সম্পৰ্ক আছে নেকি, কাৰণ আমি মমবাতিটোলৈ যদি যাওঁ, কাৰণ মমবাতি আৰু ৰাজনীতিবিদ আৰু ঠিকাদাৰ তাৰ মাজততো কোনো সম্পৰ্ক নাই। কিন্তু আমি যদি চাওঁ যে ৰাজনীতিবিদৰ পৰাই কি হয়, ঠিকাদাৰবিলাক আহে, কাৰণ যিবোৰ ঠিকাদাৰ থাকে তেওঁলোকে কি হয়, ৰাজনীতিবিদবিলাকৰ পৰাই কণ্ট্ৰেক্টবিলাক লয়, ঠিকাবিলাক লয়, কামৰ ঠিকাবিলাক লয়। তো আমি দেখিছোঁ যে ৰাজনীতিবিদৰ আণ্ডাৰত কি পৰিব, ৰাজনীতিবিলাক বাহিৰত থাকিব, তাৰ ভিতৰত ঠিকাদাৰবিলাক থাকিব। কিন্তু মমবাতিৰ লগত ইয়াৰ কোনো ৰিলেশ্যন নাই, দুইটাৰে কোনো ৰিলেশ্যন মমবাতিৰ লগত নাই। তো মমবাতিটো এক্সট্ৰাকৈ আমি বাহিৰত ৰাখিব লাগিব। তো চাওক, এই ফিগাৰটো হৈ যাব এই কুৱেশ্যনটোৰ বাবে এটা শুদ্ধ ফিগাৰ। তো অপশ্যন কোনটো শুদ্ধ হ'ব চাওক, অপশ্যন চিটো হৈ যাব শুদ্ধ উত্তৰ। অপশ্যন চিটো হৈ যাব শুদ্ধ উত্তৰ। তো আশা কৰিছোঁ এতিয়া আপোনালোকে এনেধৰণৰ প্ৰশ্নবিলাক পৰীক্ষাত আহিলে কৰি থৈ আহিব পাৰিব। আৰু কিছুমান কুৱেশ্যন আপোনালোকৰ বাবে ৰাখিছোঁ, চাওক কেনেধৰণে কৰিব। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ফিগাৰ উইল বি ৰিপ্ৰেজেণ্ট দ্য ৰিলেশ্যনশ্বিপ এমংছ দ্য থ্ৰী ক্লাছেছ ডক্টৰ, টিচাৰ এণ্ড ওমেন। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, আপোনালোকৰ পৰীক্ষাত প্ৰায় আহি থাকে এই কুৱেশ্যনটো। কোনটো চিত্ৰই তিনিটা শ্ৰেণীৰ মাজৰ সম্পৰ্কক সৰ্বোত্তমভাৱে প্ৰতিনিধিত্ব কৰিব, ডাক্তৰ, শিক্ষক আৰু মহিলা, এই তিনিটা সম্পৰ্কক সৰ্বোত্তমভাৱে কোনটো চিত্ৰই বা কোনটো ভেন ডায়াগ্ৰামে প্ৰতিনিধিত্ব কৰিব। এতিয়া চাওক, এই প্ৰশ্নটোত আপোনালোকৰ কনফিউজন লাগিব পাৰে। তো কনফিউজনটো কেনেকুৱা লাগিব পাৰে চাওক, ডাক্তৰ, শিক্ষক আৰু মহিলা ইয়াৰ মাজত কেনেধৰণৰ সম্পৰ্ক থাকিব পাৰে। এতিয়া আমি যদি চাওঁ যে যিকোনো ডাক্তৰ মহিলা হ'ব নোৱাৰে, বা কিছু কিছু ডাক্তৰ কি হ'ব পাৰে, মহিলা হ'ব পাৰে, আৰু কি কিছু কিছু শিক্ষক কি হ'ব পাৰে, মহিলা হ'ব পাৰে। কিন্তু সকলো মহিলাই যে ডাক্তৰ হ'ব সেইটোতো কোনো কথা নাই, বা সকলো মহিলাই শিক্ষক নহয়। তো ইয়াৰ পৰা আমি কি সম্পৰ্ক দেখুৱাব পাৰিম, আকৌ কিছু কিছু ডাক্তৰ কি হ'ব পাৰে, শিক্ষক হ'ব পাৰে, কাৰণ মানুহৰ প্ৰফেশ্যনটো বেলেগ বেলেগ হ'ব পাৰে। কিছুমানে ডাক্তৰী পঢ়ি আকৌ শিক্ষকতাও কৰি থাকে, বা কিছুমানে শিক্ষকতাৰ পৰাও ডাক্তৰী লাইনত পঢ়িব পাৰে। তো এনেকুৱা ধৰণৰ ৰিলেশ্যন এটা বনিব। কিন্তু মহিলাটো দুইটাই হ'ব পাৰে, ডাক্তৰ মহিলা হ'ব পাৰে আৰু শিক্ষকো মহিলা হ'ব পাৰে।
তো ইহঁতৰ মাজৰ ৰিলেশ্যনটো যদি আমি চাওঁ তো এনেকুৱা হ'ব কিছু কিছু ডাক্তৰ কি হয় মহিলা হয় আকৌ কি হয় কিছু কিছু শিক্ষকো মহিলা হয় তো ইহঁতৰ মাজৰ ফিগাৰটো আমি ডায়াগ্ৰামটো এনেকৈ আঁকিব পাৰিম তো এই ফিগাৰটো হৈ যাব শুদ্ধ ফিগাৰ অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ তো এনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব এই ফিগাৰটো মনত ৰাখি যাব আৰু ইয়াতে আপোনালোকক এটা কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই প্ৰিপাৰেচনটো কেনেকুৱা হৈছে চেক কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ বাবে এটা মক টেষ্ট আমি ৰেডি কৰিছোঁ যেহেতু আপোনালোকৰ পৰীক্ষাৰ বাবে মাত্ৰ 15টামান দিন সময় আছে সেয়েহে আপোনালোকে যদি বিচাৰে যে আমাৰ পৰীক্ষাটো কেনেকুৱা হৈছে চেক কৰিব বিচাৰোঁ তো আপোনালোকে 25 টকা পে' কৰি পিনে আমাৰ পৰা মক টেষ্টখন লৈ ল'ব পাৰিব আৰু যদি কাৰোবাৰ সম্পূৰ্ণ চিলেবাছ থকা এডিআৰই বা আসাম পুলিচৰ সম্পূৰ্ণ চিলেবাছ থকা পিডিএফ লাগে তেতিয়াহ'লেও পাই যাব তো আপোনালোকৰ স্ক্ৰীনত নাম্বাৰ এটা থাকিব সেই নাম্বাৰটোত হোৱাটছআপ কৰি আমাৰ পৰা এই পিডিএফসমূহ লৈ ল'ব পাৰিব তো বলক এতিয়া আমি নেক্সট কুৱেশ্যনটো ডিছকাছ কৰোঁ আপোনালোকৰ বাবে ৰাখিছোঁ আৰু কিছুমান কুৱেশ্যন কি দিছে তলৰ কোনটো চিত্ৰই টি কফি এণ্ড ড্ৰিংকৰ মাজত এটা সঠিক সম্বন্ধ প্ৰদৰ্শন কৰিছে কি দিছে চাহ কফি আৰু ড্ৰিংক এইকেইটাৰ মাজত এটা সঠিক সম্বন্ধ কোনটো চিত্ৰই প্ৰদৰ্শন কৰিছে তো এই চিত্ৰকেইটা যদি আমি ভালদৰে চাওঁ কি কি দিয়া আছে চাওক টি কফি এণ্ড ড্ৰিংক এতিয়া টি আৰু কফি কি হয় প্ৰায় একে ধৰণৰ বস্তু হয় আৰু সেইকেইটা কি হয় ড্ৰিংকৰ কি হয় ভিতৰতে পৰিব কাৰণ আমি টি চাহটো ড্ৰিংক কৰি খাওঁ আৰু কফিটো ড্ৰিংক কৰোঁ তো কি হ'ব ড্ৰিংকটো আমি ডাঙৰকৈ আঁকিছোঁ আৰু তাৰ ভিতৰত কি হ'ব টিটো আঁকিছোঁ আৰু কফিটোক আঁকিছোঁ কাৰণ টি আৰু কফি একে হ'লেও কি হ'ব সিহঁতৰ অলপ অলপ ডিফাৰেঞ্চ আছে সেইকাৰণে টি আৰু কফিটোক এক্সট্ৰাকৈ ৰাখিছোঁ কিন্তু সিহঁতি দুইটাই কিহৰ ভিতৰত থাকিব ড্ৰিংকৰ ভিতৰত থাকিব তো এইটো হৈ যাব এই কুৱেশ্যনটোৰ এটা পাৰফেক্ট ডায়েগ্ৰাম তো অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ ইয়াৰ বাবে অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ তো যদি আপোনালোকে বুজা নাই আকৌ বুজাই দিছোঁ চাওক টি কফি আৰু ড্ৰিংক আছে তো আমি যদি চাওঁ আমি চাহটো কি কৰোঁ ড্ৰিংক কৰোঁ বা কফিটো কি কৰোঁ ড্ৰিংক কৰি খাওঁ তো এতিয়া আমি ড্ৰিংকটোক ভিতৰত ৰাখিছোঁ আৰু টি আৰু কফিটো কি কৰি দিছোঁ ইয়াৰ ড্ৰিংকৰ ভিতৰত ভৰাই দিছোঁ ঠিক আছে তো আশা কৰিছোঁ এতিয়া আপোনালোকে এনেধৰণৰ প্ৰশ্নবিলাক পৰীক্ষাত আহিলে কৰি থৈ আহিব পাৰিব আৰু কিছুমান কুৱেশ্যন আপোনালোকৰ বাবে ৰাখিছোঁ ডিছকাছ কৰি চাওঁ যদি আপোনালোকে আগৰ প্ৰশ্নকেইটা বুজি পাইছে এই কুৱেশ্যনটো কৰিবলৈ চেষ্টা কৰক আৰু আমাক কমেণ্টত জনাই দিবলৈ চেষ্টা কৰক যদি আপোনালোকে আগৰ কুৱেশ্যনসমূহ কৰিব পাৰিছে যদি আপোনালোকে আগৰ কুৱেশ্যনকেইটা বুজি পাইছে এই কুৱেশ্যনটো আপোনালোকে কৰি কমেণ্টত জনাই দিয়ক কোনটো শুদ্ধ উত্তৰ হ'ব কি দি আছে চাওক তলৰ কোনটো চিত্ৰই পৃথিৱী সাগৰ আৰু সূৰ্যৰ মাজৰ এটা সঠিক সম্বন্ধ প্ৰদৰ্শন কৰিছে কি কি দিয়া আছে পৃথিৱী দিয়া আছে সাগৰ দিয়া আছে আৰু সূৰ্য দিয়া আছে এতিয়া আমি যদি চাওঁ পৃথিৱী আৰু সাগৰৰ মাজত আৰু সূৰ্যৰ মাজত কি সম্বন্ধ আছে তো চাওক আপোনালোকে হয়তো জানে পৃথিৱীৰ ভিতৰতে কি আছে সাগৰসমূহ আছে আমি যদি পৃথিৱীৰ ভিতৰত চাওঁ পৃথিৱীৰ ভিতৰতে কি আছে সাগৰ আছে কিন্তু সূৰ্যটো পৃথিৱী আৰু সাগৰৰ লগত কোনো ধৰণে ৰিলেটেড নহয় তো সূৰ্যটো এক্সট্ৰাকৈ থাকিব কিন্তু কি ক'লোঁ মই পৃথিৱীৰ ভিতৰতে কি আছে সাগৰবিলাক আছে আৰু সূৰ্যটো কি হৈ আছে এক্সট্ৰাকৈ আছে তো এইটো হৈ যাব ডায়েগ্ৰামটো অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ আপোনালোকক আশা কৰিছোঁ এতিয়া আপোনালোকে এনেধৰণৰ প্ৰশ্নবিলাক কৰিব পাৰিব নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ কি দিছে চাওক তলৰ কোনটো চিত্ৰই পুলিচ চোৰ আৰু অপৰাধীৰ মাজৰ এটা সঠিক সম্বন্ধ প্ৰদৰ্শন কৰিছে কি দিছে পুলিচ চোৰ আৰু অপৰাধী এইটো এটা খুবেই ইণ্টাৰেষ্টিং কুৱেশ্যন হয় আপোনালোকে যদি পাৰে কৰি চাব পাৰে আৰু কমেণ্টত এনচাৰটো জনাই দিব পাৰিব কি কৈছে আমাক পুলিচ চোৰ আৰু অপৰাধী তো এইকেইটা যদি আমি চাওঁ পুলিচ আৰু চোৰৰ মাজৰ কোনো সম্বন্ধ নাথাকে যদিও পুলিচে চোৰ ধৰে কিন্তু সিহঁতৰ মাজৰ কোনো সম্বন্ধ নাই কিন্তু চোৰ আৰু অপৰাধী ইহঁতৰ মাজত এটা সম্বন্ধ আছে কাৰণ চোৰটো অপৰাধী হয় যিকোনো ধৰণৰ চোৰেই কি হ'ব পাৰে অপৰাধী হ'ব পাৰে তো অপৰাধীটো আমি ৰাখিছোঁ ডাঙৰকৈ তাৰ ভিতৰত কি ৰাখিছোঁ চোৰক ৰাখিছোঁ তো আৰু পুলিচটো কি হৈছে এক্সট্ৰাকৈ থাকিব তো এইটো হৈ যাব কাৰেক্ট ডায়েগ্ৰাম তো এইটো হৈ যাব কাৰেক্ট ডায়েগ্ৰাম কোনটো শুদ্ধ হ'ব চাওক অপশ্যন এটো হৈ যাব শুদ্ধ উত্তৰ এইটো চাওক এইটো হৈছে কি এইটো হৈছে অপৰাধী তাৰ ভিতৰত আছে চোৰ আৰু পুলিচটো কি আছে বাহিৰত এক্সট্ৰাকৈ আছে তো আশা কৰিছোঁ এতিয়া আপোনালোকে ভেন ডায়েগ্ৰামৰ যিকোনো ধৰণৰ প্ৰশ্ন আহিলে কৰি থৈ আহিব পাৰিব তো বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এনেধৰণৰ কুৱেশ্যনসমূহ ভালদৰে ছল্ভ কৰিব পাৰে ধন্যবাদ